স্বাগত SSG মোটিভেশনাল ট্রেনার। আজি আমি কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। যেহেতু আপোনালোকে ইতিমধ্যে গম পাইছে যে মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা দিয়া হৈছে। এতিয়া বহু ডিষ্ট্ৰিক্টত দিয়া হৈ গ'ল আৰু এতিয়া বহু ডিষ্ট্ৰিক্টত দিয়া বাকী আছে। যোনসকলে পোৱা নাই তেওঁলোকে নিশ্চিত থাকক, তেওঁলোকে পাব, লাহে লাহে দি আছে। ইয়াত ভাল খবৰটো হৈছে যে যোনে 10,000 টকাটো লাভ কৰিছে তেওঁলোকৰ কাৰণে আকৌ নতুনকৈ ফৰ্ম অহা আৰম্ভ হৈছে 25,000 টকাৰ কাৰণে। মুখ্যমন্ত্ৰীয়ে কি কৈছিলে যে 10,000 টকাৰ দিয়াৰ পিছত আপোনাক আকৌ 25,000 টকা দিয়া হ'ব। কিহৰ কাৰণে দিয়া হ'ব? যাতে আপোনালোকে কিবা এটা বিজনেছ কৰিব পাৰে। এই 25,000ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব আৰু 12,500 টকা আপোনালোকে নিজে ৰাখিব পাৰিব আৰু এই টকাটো দি পেলাই আপোনালোকে কিবা এটা কাম কৰিব পাৰিব। সেইকাৰণে যোনে 10,000 টকা লাভ কৰিছে তেওঁলোকে আকৌ নতুনকৈ ফৰ্ম ফিল আপ কৰা আৰম্ভ হৈছে। যাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে ফৰ্ম যোৱা নাই তেওঁলোকে চিন্তা নকৰিব, কাৰণ ফৰ্মবিলাক লাহে লাহে গৈ আছে। এতিয়া প্ৰচেছটো আৰম্ভ হৈছে, কেইবা মাহত এইটো চলিব। গতিকে আপোনালোকে চিন্তা নকৰিব, যদি আপোনালোকৰ এৰিয়াত এতিয়ালৈকে ফৰ্ম যোৱা নাই লাহে লাহে যাব, মাত্ৰ আৰম্ভ হৈছে। আৰু যোনে 10,000 টকা লাভ কৰা নাই তেওঁলোকক লাভ কৰিব। পিছত এই 12,500 টকা যিটো আছে তেওঁলোকে লাভ কৰিব আৰু 12,500 টকা আকৌ ঘূৰাই দিব লাগিব বেংকত। আৰু এটা খবৰ হৈছে যে জানুৱাৰী মাহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভাল ঘোষণা কৰিব। জানুৱাৰী মাহৰ 1 তাৰিখে মহিলাসকলৰ কাৰণে এটা খুব ভাল খবৰ হ'ব। অৰুণোদয়ৰ পৰিমাণ বৃদ্ধি কৰিব। কিমান টকা বৃদ্ধি কৰিব এতিয়া কোৱা নাই, কিন্তু কৈছে যে জানুৱাৰী 1 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় বৃদ্ধি কৰাৰ ঘোষণা কৰিব। কিমান টকা দিব সেইদিনা আপোনালোকে গম পাব, অৰুণোদয়ৰ পৰিমাণ বৃদ্ধি হ'ব। গতিকে মহিলাসকলৰ কাৰণে খুব ভাল খবৰ দুটা। 25,000 টকাৰ কাৰণে ফৰ্ম ফিল আপ আৰম্ভ হৈছে আৰু অৰুণোদয়ৰ পৰিমাণ বৃদ্ধি হ'ব। 1 জানুৱাৰী আপোনালোকৰ কাৰণে কেইবাটাও ভাল খবৰ লৈ আহি আছে। ধৈৰ্য ধৰক আৰু 1 তাৰিখৰ পৰা আপোনালোকে নতুন সুবিধা লাভ কৰা আৰম্ভ কৰিব। গতিকে অপেক্ষা কৰক 1 জানুৱাৰী মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰে আৰু কি ভাল খবৰ মহিলাসকলৰ কাৰণে দিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।